এক পেৰ মাকে নাম অসম আৰক্ষীৰ এক সুন্দৰ পদক্ষেপে আকৰ্ষিত কৰিছে সকলোকে। এক পেৰ মাকে নাম শীৰ্ষক অসম আৰক্ষীৰ এক অভিনৱ আঁচনি। সমগ্ৰ অসম আৰক্ষী বাহিনীৰ তত্ত্বাৱধানত ৰাজ্যৰ প্ৰতিখন জিলাতে এই আঁচনিৰ অধীনত এক অভিনৱ কাৰ্যসূচী পালন কৰি যোৱা দেখা গৈছে। অসমৰ বিভিন্ন জিলাৰ লগতে আজি পুৱা ভাগতে এক পেৰ মাকে নাম শীৰ্ষক আঁচনিৰ অধীনত নাজিৰা লিগিৰি পুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীয়ে ঐতিহাসিক লিগিৰি পুখুৰীৰ চাৰিসীমা পৰিষ্কাৰ কৰাৰ এক শ্ৰমদান কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰথম অসম আৰক্ষী বাহিনীৰ অধিনায়ক মুছলেছ উদ্দিন আহমেদৰ নেতৃত্বত বাহিনীৰ জোৱানসকলে পুৱা ভাগতে হাতে হাতে দা কোৰ লৈ ঐতিহাসিক লিগিৰি পুখুৰীৰ চৌপাশ চাফ চিকুণ কৰাৰ লগতে মাৰ নামত একোটাকৈ গছপুলি ৰোপণ কৰে। প্ৰথম অসম আৰক্ষী বাহিনীৰ এই কাৰ্যক স্থানীয় ৰাইজে আদৰণি জনোৱাৰ লগতে পূৰ্ণ সহযোগিতা আগবঢ়ায়। বিভিন্ন সময়ত প্ৰথম অসম আৰক্ষী বাহিনীয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিশেষকৈ সেনাবাহিনীৰ মুখ্য ছাউনীৰ সন্মুখতে থকা ঐতিহাসিক লিগিৰি পুখুৰীটো সুন্দৰকৈ ৰখাৰ ক্ষেত্ৰত আৰু পুখুৰীৰ চাৰিওদিশে গছপুলি ৰোপণ কৰাৰ ক্ষেত্ৰত পূৰ্বৰ পৰাই প্ৰথম অসম আৰক্ষী বাহিনীয়ে পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৰাজ্যৰ নাগৰিকক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰতিদিনে নিজৰ কৰ্মত নিয়োজিত হৈ থকা জোৱানসকলে বিভিন্ন সময়ত ৰাইজৰ স্বাৰ্থতো সামাজিক কামসমূহ কৰি গৈছে। ইয়াৰে উদাহৰণস্বৰূপে এই কাৰ্যসূচীৰ কথাকে ক'ব পাৰি। প্ৰথম অসম আৰক্ষী বাহিনীৰ এনে সুন্দৰ পদক্ষেপে আকৰ্ষিত কৰিছে সকলোকে। প্ৰকৃতিক সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰত প্ৰথম অসম আৰক্ষী বাহিনীয়ে এক পেৰ মাকে নাম শীৰ্ষক অভিনৱ আঁচনিৰ জৰিয়তে প্ৰকৃতিখন সেউজ কৰি তোলাৰ এক পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আমি ফাৰ্ষ্ট অসম আৰক্ষী বেটেলিয়নৰ আমি সকলো মেম্বাৰ হয়। তো আমি আজি যিটো আমাৰ লিগিৰি পুখুৰী পুৰণি ঐতিহ্য আৰু এই পুৰণি ঐতিহ্যৰ যি পুখুৰী চাফা কৰাৰ এটা অভিযান লৈছিলোঁ আৰু আমাৰ পুলিচ গুৱাহাটীৰ পৰা এটা ইনষ্ট্ৰাকশ্যন আহিছিল যে এক পেৰ মাকা নাম, যাতে সকলোৱে এটা এটা গছ ৰুৱক আৰু সেই গছটোৰ মাৰ নামত উৎসৰ্গা কৰিব দিছে। ঠিক সেই আঁচনি আমি লৈ পুখুৰীৰ পাৰটো চাফা কৰিলোঁ আৰু গছপুলি বৃক্ষৰোপণ কৰিলোঁ।